তামুলপুৰ জিলাৰ গুৰেশ্বৰ অঞ্চলৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰেইনবো ইংলিছ স্কুল। বৃহত্তৰ গুৰেশ্বৰৰ শৈক্ষিক অগ্ৰগতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা ৰেইনবো ইংলিছ স্কুলত 2024-25 শিক্ষাবৰ্ষৰ নতুন সংযোজন। এই বৰ্ষৰ পৰাই বিদ্যালয়খনত আৰম্ভ কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান আৰু কলা শাখা। ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তি চলি আছে বিদ্যালয়খনত। নতুন শিক্ষানীতি মতে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অন্তৰ্ভুক্তিৰে ছিনিয়ৰ ছেকেণ্ডাৰী এইবাৰৰ পৰা আৰম্ভ কৰা হ'ব ৰেইনবো ইংলিছ স্কুলত। 1992 চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰি অহাৰ লগতে 2018 চনৰ মেট্ৰিক পৰীক্ষাত অনিন্দিতা মেধিয়ে 8ম স্থান লাভ কৰি গুৰেশ্বৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল এইখন বিদ্যালয়ৰ পৰাই। তিনিমহলীয়া RCC-আৰ্হিৰ গৃহৰ লগতে লেবৰেটৰী, কম্পিউটাৰ কক্ষ, উন্নত শ্ৰেণীকোঠা আৰু অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী আৰু সম্পূৰ্ণ আন্তঃগাঁথনিৰে নতুন শিক্ষাবৰ্ষলৈ সম্পূৰ্ণ সাজু হৈছে বিদ্যালয়খন। ৰেইনবো ইংলিছ স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ডম্বৰুধৰ শৰ্মা আৰু অধ্যক্ষা প্ৰীতি PK জনোৱা মতে প্ৰথম বছৰত উচ্চতৰ মাধ্যমিক বিজ্ঞান আৰু কলা শাখাত নামভৰ্তি কৰিব বিচৰা সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে মাহিলী মাচুল 50% ৰেহাইৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব 30% মাহিলী মাচুল ৰেহাই। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তি মুকলি থকাৰ লগতে দুয়োটা মাধ্যমতে পাঠ গ্ৰহণৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। Rainbow English School is the oldest private school in Goresar. It was originally established in 1992 with a few number of students. And the school premise was kacha rooms that also was built in rendered land. Rapid success of the school inspired the school authority to build its new own building, and thus the school was shifted to the current building nearby Goresar Weekly Bazaar. The year it was in 2000, and the year 2018 witnessed the talent of Rainbow English School. Anindita Mehdi, the proud of our school, secured 8th position in the HSLC examination. Thus we, the Rainbow family, are blessed to fulfill the long wish of the natives of Goresar, and her achievement also make the Silver Jubilee celebration of our school very colorful. All over Assam and also outside of the Assam, we have created many engineers and doctors, not only in every field. According to the new education policy, class 9, 10, 11 and 12 are included in the higher secondary stage, and that is why in this regard our school authority has decided to upgrade our school to higher secondary stage, and we are trying our best to start it in this year. And admission for class 11 already started. Many students and guardians from nearby areas like Naukata, Moripara, Muktapur, etc. are approaching us for their admission, and qualified faculty is also already appointed. For the first attempt, the total admission fee is totally free for all the students, and who secure either star or distinction, they will get 50% free for their monthly school fees, and that is the monthly fee for science students is 1200, and for the art students it is 800 rupees, and it is comparatively very less than other institutions. So, and if the students are coming from very economically poor situations, they will get 30% or completely free, and first division students will get 30% free from their monthly fee for the first year. আমাৰ ৰেইনবো ইংলিছ স্কুলখন 1992 তাকৰীয়া ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই
পোনপ্ৰথম আৰম্ভ কৰা হৈছিল ইতিমধ্যে স্কুলখনে লাহে লাহে এটা প্ৰগতি লাভ কৰিছে আৰু আমাৰ ইয়াত বৰ্তমানলৈ ক্লাছ 10লৈকে আছে আৰু মেট্ৰিকতো আমাৰ ৰিজাল্ট খুবেই ভাল হৈ আছে ডিষ্টিংশ্যন পাই আছে ইতিমধ্যে 2018 চনত আমাৰ স্কুলৰ পৰা 8 নম্বৰ পজিশ্যনত পাবলৈ HSLCত 8 পজিশ্যন পাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে নিউ এডুকেশ্যন পলিচি মতে যেহেতু সেকেন্ডাৰী সেকশনটো খোলাটো বাধ্যতামূলক সেইকাৰণে আমি এই বছৰ 2024ত স্কুলখন সিনিয়ৰ সেকেন্ডাৰীলৈ উন্নীত কৰাৰ কাৰণে আমাৰ গভৰ্নিং বডিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমাৰ যাৱতীয় প্ৰস্তুতি বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ লেবৰেটৰী লগতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বিষয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আগবাঢ়ি আছে আৰু যেহেতু এই অঞ্চলৰ এখন গড়েশ্বৰ বাক্সা জিলাৰ ভিতৰতে আমাৰ গড়েশ্বৰ ৰেইনবো ইংলিছ স্কুলখন এটা পজিশ্যনত আছে এটা লেখত ল'বলগীয়া পজিশ্যনত আছে গতিকে মই ভাবোঁ আমাৰ স্কুলখনে সেকেন্ডাৰী ষ্টেজত যি আৰ্টছ আৰু ছায়েন্স দুটা সেকশনতে আমাৰ ল'ৰা ছোৱালীবোৰক এডমিশ্যন দিবলৈ মই ৰাইজক আহ্বান জনাইছোঁ এডমিশ্যন মাচুল সম্পূৰ্ণ ৰেহাই দিয়াৰ বাবে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ লগতে মাহেকীয়া ফিজ মান্থলি ফিজ একদম ন্যূনতম ল'বৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে আমি এডমিশ্যন প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু সকলোখিনি অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীক আপোনাৰ চেনেলৰ যোগেদি এই ৰেইনবো ইংলিছ স্কুলত এডমিশ্যন ল'বৰ বাবে মই আহ্বান জনাইছোঁ বিদ্যালয় পৰিচালনা সমিতিয়ে বৃহত্তৰ অঞ্চলৰ অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীলৈ ৰেইনবো ছিনিয়ৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰি শৈক্ষিক ক্ষেত্ৰত আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনাইছে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম